তো গাইজ আজি মোৰ লগত এটা ঘটনা হৈ গ'ল নহয় মানে মোৰ 1.5 কেজিৰ কেক এটা অৰ্ডাৰ আছিলে পুৱাই মই সোনকালে কেকটো বনালোঁ কিন্তু সোনকালে বনাওঁতে এয়া হৈ থাকিল মানে একদম বেয়া হৈ গৈছে কেকটো মানে ছফ্ট হোৱা নাই আৰু তো মই কেকটো আৰু এক্সট্ৰাকৈ বনালোঁ এটা কেক সেইটো কেক এনেই গ'ল বাকী চাহৰ লগত খাব দিছোঁ মাহঁতক তাৰপিছত মই এই কেকটো বনাই মাজত ক্ৰীম লগাই আছিলোঁ তো মাজত ক্ৰীম লগাই থাকোঁতেই পেহীহঁত আহি পালে আমাৰ নলবাৰীত থাকে পেহীহঁত তো ইহঁতে আহিছিল তাৰপিছত মই কেকটোৰ ক্ৰাম কুটিং কৰিলোঁ ইহঁতৰ লগত কথা পাতি কেকটোৰ আচলতে কাষ্টমাইজ আছিলে ডিজাইনটো দাদাজনে মানে মই ফটো কেইখনমান প্ৰিফাৰ কৰিছিলোঁ তো তেতিয়া দাদাজনে মানে মোক চিলেক্ট কৰি কিনে কৈছে যে এইটো বনাই দিবা মানে মোৰ ছোৱালীজনীয়ে পচন্দ কৰিছে তো মানে যেনেকৈ আছে ফটোত সেনেকৈ বনাই দিব পাৰিবাতো তো মই কৈছোঁ হ'ব দিয়ক মই মোৰ ফালৰ পৰা ট্ৰাই কৰিম তো সেইটো ওপৰৰ মানে লেয়াৰটো মই ফ্ৰিজত থৈ দিলোঁ তাৰপিছত তলৰ লেয়াৰটো ইয়াতে মই ক্ৰাম কুটিং কৰি আছোঁ এইটো হোৱাৰ পিছত আপোনালোকে ফাইনেল লুকটো চাই কেনেকুৱা লাগিছে মোক জনাব কেকটোৰ ফাইনেল লুকটো বহুত মৰম লগা হৈছে আপোনালোকে চালে বাৰু গমেই পাব আৰু আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কেক শিকিব বিচাৰে বা মোৰ পৰা ল'ব বিচাৰে তো মানে ইনষ্টাত বায়'ত কণ্টেক্ট নাম্বাৰটো দিয়া আছে তো তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা ইনষ্টাত মেছেজ দিলেও হৈ যাব সেনেকৈ বহুতে অৰ্ডাৰ কৰিছে বাৰু আপোনালোকেও যদি বিচাৰে তো তেনেকৈ কণ্টেক্ট কৰিব পাৰিব আৰু এইটো হৈছে ফাইনেল লুক বাকী নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম থেংক ইউ